এয়া মই কহুৱাত আহিছোঁ এই ৰাতিপুৱা ইয়াতে ৱকিং কৰিব সেইটো ভাল লাগিছে এয়া পুখুৰী মাছ গোটেই এই বেকগ্ৰাউণ্ডটো দেখাই দিয়া আগতে পৰিৱেশটো ভাল লাগিছে ৰাতিপুৱা এনেকৈ জগিং কৰিব আহিলে ভাল লাগে ৱক কৰিব আহিলে একদম গাটো ফিটিং থাকে আৰু মোৰ স্বাস্থ্যটো দেখিছে য়োগা কৰোঁ এই য়োগা দেখিছে আপোনালোকে বহুখিনি আসন জানো ৰাতিপুৱা উঠিছোঁ গা পা ধুইছোঁ সূৰ্য প্ৰণাম কৰিছোঁ এনেকৈ মোৰ দৰে ফিট এণ্ড ফাইন থাকিব বিচাৰে যদি আপোনালোকে ৰাতিপুৱা উঠি যোগা কৰক এনেকুৱা নেচাৰেল বিউটিৰ মাজত থাকিব চেষ্টা কৰক গুৱাহাটীত বাৰু এনেকুৱা পৰিৱেশ নাপাওঁ যদিও যোগাখিনি কৰোঁ আপোনালোকৰ লগত এনেকৈ মোৰ দৰে ফিট এণ্ড ফাইন থাকক আৰু বডি ফিটনেছটো আপোনালোকে কেতিয়াবা জিমত যাওঁ কৰিব পাৰে কিন্তু মই য়োগা কৰি এনেকুৱা কৰিছোঁ বডিটো আৰু আপোনালোকক দেখাই দিছোঁ পৰিৱেশ এনেকুৱাকৈ সূৰ্যৰ পোহৰ লৈছোঁ ডি ভিটামিন গ্ৰহণ কৰিছোঁ চাই লওক গোটেই বেকগ্ৰাউণ্ডটো চাই লওক একদম ধুনীয়া বেকগ্ৰাউণ্ড তাৰমানে ঘূৰাই দেখাই দিয়া গোটেইখিনি দেখাই দিয়া একদম আৰু মোৰ লগত দুটা ভাইটি আহিছে মই সহায় কৰিম বুলি এয়া চাওক এই দুটা কি পূৰা আজি এওঁলোকক ট্ৰেইনিং দিছোঁ পূৰা চাওক পৰিৱেশটো তেতিয়াহ'লে বাই বাই ভাল হওক সকলোৰে জয় আই অসম।